Hi guys. এতিয়া আমি আলু কাটিম এটা নতুন ৰেচিপি বনাম আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে চাব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ধুনীয়া চাওক আলু কাটিম তাৰে পিছত এতিয়া আমাৰ লগত আছে এই বিলাহী আছে বিলাহীৰ পিছত আৰু এই পটল আছে আৰু এই নেমু টেঙা এখন ৰেচিপি বনাম আপোনালোকে চাই থাকিব তো গাইজ এতিয়া মই আনিলোঁ কণীকেইটা ধুই পিনে মই ইয়াতে বহাই দিম ইয়াত আলু দিছোঁ আলুৰ লগত ভাতৰ লগত কণীকেইটা ইয়াতে বহাই দিম তিনিটা দিম না দুটা দিম তো ইয়াত দুটা কণী দিম আৰু এই পটল ভাজি হ'ব ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো তো গাইজ আই এম বেক আহি গ'লোঁ তো আমাৰ এইজন হৈছে আমাৰ ৰেচিপি মেইন চেফ এইজনে আমাক বনাব এতিয়া কুকাৰৰ চিটি যাবই আৰু লাৰি দে সেইটো কেলা হুইচেলটো লাৰি দে তো চাব পাৰে ইণ্ডিয়া ইংলেণ্ডৰ খেলা চলি আছে তো চাই আছোঁ আমি এই মোবাইলত গ'ল এতিয়া বনাব আমাৰ চেফ ডাংগাৱালা আহি গৈছে বেতালটা কাটে পাৰি না আমাৰ বেতালটো কৰি ওপৰৰ মাল শুকা গছ চাটনি মাৰি দিয়ে গাইজ বেলেগ মাল বেতালটা কাটি দিব শুকা গছ চাটনি মাৰি দিয়ে বেজাৰ মাল কি বনাই আজি আপোনালোকক দেখে আছোঁ চাই থাকক তো এই গাইজ আহি গ'লোঁ আমি পটল ভাজা দেখাবলৈ গৈ আছোঁ আপোনালোকে চাই থাকক আমাৰ চেফে পটল ভাজি আছে এতিয়া তো চাই লওক কেনেকুৱা হৈছে পটল ভাজি তো ইয়াৰ পৰা কণী উলিয়াই আছে এতিয়া কণী আছে এয়া নেমু টেঙা আছে তো গাইজ আমি ট্ৰেণ্ডিং ফ'ল' কৰিলোঁ গাইজ এই মাত্ৰ এটা বস্তু দেখাই আছোঁ আপোনালোকক এই হ'ব পাৰে এইখিনি মাল নহয় কিন্তু এই হালধি এটা ট্ৰেণ্ডিং ওলাইছে যে হালধি দি থকা সেই ট্ৰেণ্ডিং আৰু মই হালধি দি চালোঁ গাইজ তো সেয়ে আৰু চাব পাৰে আপোনালোকে নিউ লুক এটাত আহি গ'লোঁ তো এখন কিতাপ চাই আছিলোঁ ভাল লাগিল কিতাপখন চাই আপোনালোকে চাব পাৰে This is our room. চাই লওক This is safe. তো দেখাই আছোঁ আপোনালোকক আমাৰ আইটেম আজি কি হ'ব এইখিনি যাব ধুনীয়াকৈ ইয়াতে ৰাখি দিয়া হৈছে এটা নতুন ৰেচিপি এটা কি বনাই বাৰু চাই আছোঁ আপোনালোকক দেখাম বাৰু লাষ্টৰ একেবাৰে কণ্ডিশ্যন কি হয় কেনেকুৱাকৈ খাই কেনে হ'ব কৈ দি মুখেদি নাম দিলে হ'ব আল্টিমেট গাইজ কণী দি দিলাক চৰুত কণী গেল এতিয়া যাব আমাৰ নিমখ আপোনালোকক দেখাই আছোঁ ৰ'ব হ'ব না আল্টিমেট হ'ব বুলি ক'লো দিব আগ লাগে দেখি কি হয় খাই চালি গম পাম বাৰু গাইজ এই খেলা চলি আছে ইয়াতে আমাৰ খেলাত দেখোঁ আছে ভাল তোৰ হটস্পট দিয়া আছিলোঁ ফাঁচি আছে जिंदगी जान डुबा हो गया है गाइस इंडिया और इंग्लैंड का मैच चल रहा था अभी तो अचानक क्या हुआ बंद हो गई तो आप देख सकते हैं ऋषभ पंत बैटिंग कर रहा है এতিয়া কণী হৈ গ'ল কণী ইয়াত ৰাখি দিলাক
এইটা যাব তেল তেল দিয়াৰ পিছত কি যাব তেল দিয়াৰ পিছত যাব জ্বলা পিঁয়াজ আৰু পিঁয়াজ চাই থাকক গাইছ যাব গেল এতিয়া দিলে বিলাহী আপোনালোকে ভঙা হ'লে গেছি গাইছ সদাব যেন পাইছোঁ গাইছ ভঙা হ'লে গেছি নাকে জাকে ধৰছি Hey guys, randener kai koli lum sao ke guys. Kai koli re lum sao na buko re lum sao guys. Etia jabo amar yat ki bostu tulibi. Guys, yat jabo te kasa koni. সব গাইস এনে রেসিপি খাই বেশি না জীবনত কুকুরে নাখা খাদ্য খাম গাইস খাকা নহলে রক্ষা কি বনাইছে Talksun guys, yes, koni soni bhangi disi. Ji, yes. Amar hei diye. Ei trend follow kora pani itu di, soti di. Guys, ya jaba masala. खुशबू गाइस खुशबू लगी सी नॉट बैड अंडा जाए नहीं गाइस यार अंडा जाबो और भला के गाइस सब मते मसला रे गंध बसु ना काई खुली रे गंध बसु सरबो गर ना गाइस গাৰবান নল গাইস এতিয়া যাব আমাৰ ট্রেন্ডিং ফলো কৰা পানী গাইস হালধিৰ পানী আমি ইমানে চিপৰা গাইস এই ট্রেন্ডিং ফলো কৰা পানীখিনি গাইস থৈ দিছো আঞ্জাত ব্যৱহাৰ কৰিছো চাব পাৰে গাইস গুৱাহাটীত আছো পইচা সেভ কৰি আছো গাইস বাছ কিনিম এখন তো তাই আৰু সেই বাছ মই ড্ৰাইভাৰ দি দিমেন চলে যাব জালুকবাৰী টু খানাপাৰা গাইস এতিয়া আমি আপোনালোকক আঞ্জাৰ ফাইনেল আউটফিট দেখাই আছো আঞ্জাখন কেনেকুৱা হ'ল আপোনালোকে চাব আৰু কমেন্ট কৰিব দেই গাইস আঞ্জা চাওক গাইস ধোৱা ধোৱা হৈ গৈছে গাইস এইখন হৈছে আমাৰ আঞ্জা ফাইনেল আউট আৰু এইজন হৈছে চেফ তো গাইস আমাৰ এতিয়া ভাত ভাজি আছে সবারে আজি আছে বুলি কি কও হাসনা নেকি ভিডিও কৰি আছা দিনা কাম তো বাড়িতে কাম তো লাগে খাও আমাৰ ভাজি আছে আজি এই আই হলি হল ভুজি বলি হল গাইস ব্লগ বনাইছে না অলপ মানে हो जाएगा सब हो जाएगा हिंदी इंग्लिश असमीज मिक्स हो जाएगा सब तो এইখন হৈছে ডিশ আমাৰ পিঁয়াজ জ্বলা ষ্টাইলৰ কাৰণে দিয়ে ষ্টাইল লাগে ইয়াতে এইখন থালি হৈছে আমাৰ থালি
গাইস আমি খাম আপোনালোকে চাবহে পাৰিব কিন্তু দেই খাব নোৱাৰে এইখন প্ৰকাণ্ড থালি খতম কৰি দিম গাইস উখল মাখল লাগি গৈছে চুচি পেলাব এইজনে ঘুমৰে আছে গাইস এই আন্ডা আন্ডা উঠাই দে লাগি যা গাইস দেখিছেনে গাইস এটা আন্ডা মাৰ দেচোন ইয়াত গাইস চাওক আন্ডা খাম দে আমি খাম গাইস আপোনালোকে ভিডিঅ'টো জানে ভাল হ'লেও বেয়া হ'লেও লাইক কমেণ্ট কৰি দিব গাইস শ্বেয়াৰ কৰি দিব এইটো আপোনালোকৰ দায়িত্ব গাইস खालो दे यार अंडा बल्लेबाजी करते हुए नजर आए ऐसे लग रहा था ना शुभमन गिल द कैप्टन शायद उसका जो दबाव है शुभमन गिल द मांगला साबो नहीं खाऊंगा ले ज्यादा खेल के नजर आए कि बल्लेबाजी अंडा गाइस थोड़ी देर हवा में जरूर दी फील्डर है नहीं से चौका मिल जाएगा शुभमन गिल को बहुत देर बाद ऐसा हुआ इरफान की एक शॉट ऐसा लगाया जिसको उतना तेज शुभमन गिल चौका नाइस गेंद उसके बाहर थी ना पैर पास पहुंचा नहीं इसकी वजह से थोड़ी देर हवा में रहेगी और होता है कुछ शॉट एक तो उतने बैलेंस में नहीं रहते पीछे फील्डर था उससे बहुत दूर मजा सीख के देखने को मिला जो आप देखना चाहते हैं शुभमन गिल लेकिन ये एक अच्छी बात है टॉप तो ओवर के पुराना एक फिर भी आपका बाहरी किनारा लग रहा है मतलब पिच एकदम तो सपाट नहीं है और शॉट जैसे शॉट खेलते ही होंगे बिल्कुल सही किया ऋषभ पंत ने कि अगर ये गाइस क्लियर all clear yeah clear guys clear finish